ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ থকা তৃতীয়খন টি-20 খেলৰ আজি আপডেট লৈ আহিছোঁ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয়খন টি-20 খেল 13 নৱেম্বৰ তাৰিখে চেণ্টুৱেনত অনুষ্ঠিত হৈ যায়। এই খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে টছত জয়ী হয় আৰু ভাৰতক প্ৰথম বেটিং কৰিবলৈ সুযোগ দিয়ে। ভাৰতে প্ৰথম বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 219 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তিলক বৰ্মা আৰু অভিষেক শৰ্মাই সুন্দৰ বেটিং প্ৰদৰ্শন আগবঢ়ায়। তিলক বৰ্মাই 56টা বলত 107 ৰান সংগ্ৰহ কৰে আৰু এই 107 ৰানত তেওঁ 8টা 4 আৰু 7টা 6 কোবায়। অভিষেক শৰ্মাই 50 ৰান সংগ্ৰহ কৰে আৰু এই 50 ৰান তেওঁ মাত্ৰ 25টা বলতে সংগ্ৰহ কৰে। এই ইনিংছটোত আছিল তেওঁৰ 5টা 6 আৰু 3টা 4, ষ্ট্ৰাইক ৰেট আছিল 200। দক্ষিণ আফ্ৰিকাৰ খেলখনত জিকিবৰ কাৰণে 220 ৰানৰ প্ৰয়োজন আছিল। দক্ষিণ আফ্ৰিকাই বেটিং কৰিবলৈ আহে আৰু দক্ষিণ আফ্ৰিকাই বেটিং কৰিবলৈ আহি তেওঁলোকৰ প্ৰদৰ্শনো বৰ এটা বেয়া নাছিল, তেওঁলোকৰ প্ৰদৰ্শনো খুব ভালেই আছিল যদিও ভাৰতৰ সৈতে খেলখনত জয়লাভ কৰিব নোৱাৰিলে। দক্ষিণ আফ্ৰিকাৰ হৈ ক্লাছেন আৰু য়ানছনে খুব সুন্দৰ বেটিং প্ৰদৰ্শন আগবঢ়ায়। য়ানছনে 54 আৰু ক্লাছেনে 41 ৰান সংগ্ৰহ কৰে যদিও নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 208 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ভাৰতে 11 ৰানত এই খেলখনত জয়লাভ কৰে। তিলক বৰ্মাৰ সুন্দৰ বেটিং প্ৰদৰ্শনৰ বাবে এই খেলখনত প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰে। তেওঁক প্লেয়াৰ অৱ দ্য মেচ খিতাপ দিয়ে। বৰ্তমান ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত 4খন টি-20 খেলৰ ভিতৰত 3খন টি-20 খেল ইতিমধ্যে অনুষ্ঠিত হৈ যায় আৰু 3খন টি-20 খেলৰ ভিতৰত ভাৰতে 2খন খেলত জয়লাভ কৰি আছে আৰু দক্ষিণ আফ্ৰিকাই এখন খেলত জয়লাভ কৰি আছে। গতিকে আমি 4th টি-20খনৰ কাৰণে 15 নৱেম্বৰলৈ অপেক্ষা কৰিব লাগিব আৰু 15 নৱেম্বৰত 4th টি-20খন আছে জহান্সবাৰ্গত। 4th টি-20খন হৈ যোৱাৰ পিছতে আমি জানিব পাৰিম যে এই চিৰিজটো, এই 4খনীয়া টি-20 শৃংখলাৰ চিৰিজটোত খিতাপ কোনে দখল কৰে। দক্ষিণ আফ্ৰিকাই যদি 4th টি-20 খেলখনত জয়লাভ কৰে তেতিয়াহ'লে চিৰিজটো ড্ৰ হ'ব আৰু ভাৰতে যদি জিকে তেতিয়াহ'লে চিৰিজটো ভাৰতৰ হাতলৈ আহিব। এয়া আছিল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ থকা তৃতীয়খন টি-20 খেলৰ আপডেট। এনেধৰণৰ স্পৰ্টছৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।